হকে চাবুকৰ কোব খালে প্ৰভু হৈও কত যে লাঞ্ছনা হহিলে চাবুকৰ কোব খালে প্ৰভু হৈও কত যে লাঞ্ছনা হহিলে। প্ৰভু যীশুখ্ৰীষ্টৰ অতি ধন্য নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহন 17:13 এইদৰে লিখা আছে, কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ যাওঁ আৰু মোৰ আনন্দ যেন তেওঁবিলাকত সিদ্ধ হয়। এই কাৰণে জগতত থাকোঁতেই এইবোৰ কথা কৈছোঁ। শিষ্যবিলাকে শুনি থাকোঁতেই প্ৰভু যীশুখ্ৰীষ্ট পিতৃ ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল যে তেওঁ তেওঁৰ শিষ্যবিলাকক শিকালে যে মানৱ জাতিৰ উদ্ধাৰৰ বাবে পাপৰ বোজা লৈ নিজ প্ৰাণক বলিদান কৰিলে। তেওঁক মাৰি দিয়া হ'ল আৰু মৈদান দিয়া হ'ল। তৃতীয় দিনা পুনৰ জীৱিত হৈ মৃত্যুৰ আৰু পাপক জয় কৰিলে। তেওঁক স্বৰ্গত তোলা হ'ল। এতিয়া সুৰক্ষাৰ নিশ্চিত দিবৰ কাৰণে তেওঁক স্বৰ্গত নিয়া হ'ল। যীশুখ্ৰীষ্ট শিষ্যবিলাকৰ সন্মুখত পিতৃ ঈশ্বৰক তেওঁবিলাকৰ সুৰক্ষা, ঐশ্বৰিক আনন্দ, প্ৰেম আৰু শান্তিৰ কাৰণে নিবেদন কৰিলে। পিতৃ ঈশ্বৰে তেওঁবিলাকক সুৰক্ষিত আৰু আনন্দিত ৰাখিব। ঠিক সেইদৰে প্ৰভু যীশুত বিশ্বাস কৰাবিলাকক উদ্ধাৰ দিব। তেওঁলোক ঈশ্বৰৰ ৰক্ষা পাব। আপুনিও এই সুবিধা পাওক, এই আমাৰ যাচনা।